বৃন্দাবনী বস্ত্ৰ জাতীয় জীৱনৰ গৌৰৱ, স্বাভিমান, অমূল্য সম্পদ। ই কেৱল এখন বস্ত্ৰ নহয়, আমাৰ পৰিচয়। গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ পৰামৰ্শত মথুৰা দাস বুঢ়া আটাৰ নেতৃত্বত তাঁতীকুছিৰ তাঁতীসকলে বৈ উলিয়াইছিল এবছৰীয়া পৰিশ্ৰমেৰে। বিষ্ণু অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে বিভিন্ন সময়ৰ লীলা খেলা সম্বলিত আপুৰুগীয়া এই বস্ত্ৰ ভিন্ন ৰঙী সূতাৰে চিত্ৰপটত আখৰৰ বাখৰ তুলি বৈ উলিওৱা নিখুঁত বস্ত্ৰভাগী দীঘলে চকুৰি হাত আৰু বহল তিনিকুৰি হাত। ইতিহাসে কয় তাহানিতে বৃন্দাবনী বস্ত্ৰখন ভিন্ন কাৰণত ভূটান হৈ তিব্বত আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ যায়। পাছত 1904 চনত এগৰাকী লোকে বৃন্দাবনী বস্ত্ৰখন সংগ্ৰহ কৰি ব্ৰিটিছ সংগ্ৰহালয়ত দান কৰে। বৰ্তমানে এই বস্ত্ৰখনে ব্ৰিটিছ মিউজিয়ামৰ শোভাবৰ্ধন কৰি আছে। বৰ্তমানৰ চৰকাৰে এই বৃন্দাবনী বস্ত্ৰখনি গৃহভূমিলৈ উভতাই অনাৰ বাবে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে। লণ্ডনত এক বুজাবুজি চুক্তি স্বাক্ষৰেৰে 2027 চনত বিশেষ নিয়ম সাপেক্ষে অসমলৈ আগমন ঘটিব বৃন্দাবনী বস্ত্ৰ।